তোমালোকৰ যদি ভেটেনেৰী ডক্টৰ হোৱাৰ সপোন আছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ 2025 চনৰ ভেটেনেৰী ডক্টৰৰ এডমিশ্যনৰ ফৰ্ম ফিলাপৰ নোটিছ আহি গ'ল। অসম কৃষি বিশ্ববিদ্যালয় অৰ্থাৎ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিয়ে 2025 চনৰ ফৰ্ম ফিলাপৰ নোটিছ প্ৰকাশ কৰিছে। এই ফৰ্ম ফিলাপ অসমৰ যিকোনো ডিষ্ট্ৰিক্ট বা যিকোনো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে ফিলাপ কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কি কোৰ্চ আছে আৰু ফৰ্ম ফিলাপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, লাষ্ট ডেট কেতিয়া, সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। সময় নষ্ট নকৰি এতিয়া ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। ইয়াতে চোৱা, তোমালোকৰ এডমিশ্যন লোৱাৰ আগতে ফৰ্ম ফিলাপ কৰিব লাগিব। ফৰ্ম ফিলাপ কৰি তোমালোকৰ এটা পৰীক্ষা দিব লাগিব। ইয়াতে ডিটেইলছ লিখা আছে। পৰীক্ষা যিটো হ'ব সেই পৰীক্ষাৰ নাম হ'ল কমন এন্ট্ৰেন্স টেষ্ট ফৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম, চমুকৈ CET UG বুলি কোৱা হয়। তোমালোকৰ অনলাইন ফি দিব লাগিব 1500 টকা। এই 1500 অনলাইনত পেমেন্ট কৰিব লাগিব। তাৰপিছত তোমালোকৰ পৰীক্ষা হ'ব। পৰীক্ষা কম্পিউটাৰত দিব লাগিব। CBT মানে হ'ল কম্পিউটাৰ বেছ টেষ্ট, চমুকৈ CBT বুলি কোৱা হয়। ফৰ্ম ফিলাপ মে মাহৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট হ'ল 2025 চনৰ জুন মাহৰ 9 তাৰিখ। তাৰপিছত ইয়াতে কিছুমান কোৰ্চৰ নাম উল্লেখ কৰিছে, মানে কি কোৰ্চ আছে। UG কোৰ্চ অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ। তোমালোকে যদি ভেটেনাৰী ডক্টৰ হ'ব বিচাৰিছে তেতিয়াহ'লে তোমালোকৰ এই কোৰ্চটো কৰিব লাগিব। বেচেলাৰ অফ ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী। এই কোৰ্চটো কৰিলেহে তোমালোকে ভেটেনাৰী ডক্টৰ হ'ব পাৰিবা। কোৰ্চৰ সময়সীমা হ'ল 5 বছৰ 6 মাহ। এই 5 বছৰ 6 মাহত তোমালোকৰ 12 মাহ অৰ্থাৎ 1 বছৰ ইণ্টাৰ্ণশ্বিপ ইনক্লুড হৈ থাকিব। এতিয়া জনাই দিয়া হ'ব বেচেলাৰ অফ ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী এই কোৰ্চৰ ফৰ্ম ফিলাপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। HS পাছ কৰা হ'ব লাগিব চায়েন্সৰ পৰা। তাৰপিছত ইয়াতে উল্লেখ কৰিছে বায়'লজি, কেমিষ্ট্ৰি, ফিজিক্স আৰু ইংৰাজী ছাবজেক্টত 50% বিচাৰিছে। কোনবিলাক কেণ্ডিডেটৰ, যিসকল ছাত্ৰ-ছাত্ৰীৰ জেনেৰেল OBC UPS কেটেগৰীৰ হ'ব। আৰু 47.5% বিচাৰিছে SC ST DSC কেটেগৰীৰ ক্লাছ 12ৰ। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কলেজৰ নাম, যিটো কোৰ্চ আছে ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী ক'ত আছে, কোনখন কলেজত আছে। কলেজ অফ ভেটেনাৰী চায়েন্স গুৱাহাটীত আছে, খানাপাৰাত আছে। টোটেল চিট আছে 110টা চিট আছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে আৰু এখন কলেজত আছে এই কোৰ্চটো, কলেজ অফ ভেটেনাৰী চায়েন্স জুহিং লখিমপুৰত আছে, 40টা চিট আছে। টোটেল এই কোৰ্চৰ চিট 150। তাৰপিছত ইয়াতে উল্লেখ কৰিছে 2 নম্বৰ যিটো কোৰ্চ, সেই কোৰ্চৰ নাম হ'ল BSc অনাৰ্ছ এগ্ৰিকালচাৰ। 8টা সেমিষ্টাৰ হ'ব, 4 বছৰীয়া কোৰ্চ হয়, ইনক্লুডিং 1 ইয়াৰ ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে এই কোৰ্চৰ BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্চৰ ফৰ্ম ফিলাপ কৰিবলৈ তোমালোকৰ PCB বা তোমালোকে যদি এগ্ৰিকালচাৰ ছাবজেক্ট লৈ পাছ কৰিছা 50% লাগিব। ইয়াতে উল্লেখ কৰিছে জেনেৰেল OBC UPS কেটেগৰী আৰু 40% কোনবিলাক কেণ্ডিডেটৰ বিচাৰিছে SC ST DSC কেটেগৰীৰ। BSc অনাৰ্ছ এগ্ৰিকালচাৰ কোৰ্চ আছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট, 182 চিট আছে। তাৰপিছত BN কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলিত আছে 61। কোনটো কোৰ্চৰ এইটো BSc অনাৰ্ছ এগ্ৰিকালচাৰ। তাৰপিছত আছে SCS কলেজ অফ এগ্ৰিকালচাৰ চাপৰ ধুবুৰীত আছে, 48 চিট আছে এই BSc এগ্ৰিকালচাৰ কোৰ্চৰ। তাৰপিছত ইয়াত উল্লেখ কৰিছে BSc অনাৰ্ছ কমিউনিটি চায়েন্স 8টা সেমিষ্টাৰ হ'ব, মানে 4 বছৰ পঢ়িব লাগিব। তাৰপিছত ইয়াত উল্লেখ কৰিছে কি যে এই কোৰ্চৰ BSc অনাৰ্ছ কমিউনিটি চায়েন্স এই কোৰ্চৰ ফৰ্ম ফিলাপ কৰিবলৈ PCB তোমালোকৰ যদি 50 আছে HSত আৰু যদি তোমালোকৰ কাষ্ট জেনেৰেল OBC UPS হয় তেতিয়াহ'লে 50 লাগিব PCB বা যিসকল SC ST বা DSC কেটেগৰী হ'ব সেইটো হ'ব 40। এইটো চোৱা কিছুমান মানে ইয়াতে PCAG মানে কি এইবিলাকৰ ফুল ফৰ্ম তলত আছে, তোমালোকে চাব পাৰিবা। চোৱা PCAG মানে কি ফিজিক্স, কেমিষ্ট্ৰি, এগ্ৰিকালচাৰ। কিছুমান HSত কি লৈছে ফিজিক্স, কেমিষ্ট্ৰি লৈছে।
তাৰপিছত কি হৈছে এগ্ৰিকালচাৰ এটা সাবজেক্ট আছে ভোকেশনাল কোৰ্সৰ সেই সাবজেক্টে লৈ যদি পাস কৰিছে আৰু যদি 50 আছে জেনাৰেল কাষ্টৰ তেতিয়ালে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কি কৈছে যে কোনোবাই ছাত্ৰ ছাত্ৰী যদি ফিজিক্স কেমিষ্ট্ৰি আৰু হোম সায়েন্স যদি এইটো হোম সায়েন্স এইটো ভোকেশনাল কোৰ্সৰ হ'ব লাগে যদি এই কোৰ্স লৈ পঢ়িছে তথাপি আবেদন কৰিব পাৰিব মই তোমালোকক কোনটো কোৰ্স ইয়াতে চোৱা কৈছিলো কমিউনিটি সায়েন্স এতিয়া 4 নম্বৰ কোৰ্সৰ ডিটেইলছ জনাম বিএসসি অনার্স ফুড নিউট্রিশন এন্ড ডায়েটেটিক্স কোর্স হয় 4 বছৰীয়া কোৰ্স হয় 8টা সেমিস্টাৰ হ'ব তাৰপিছত ইয়াতে উল্লেখ কৰিছে যে পিসিবি বা ফিজিক্স কেমিষ্ট্ৰি ভ্যালুজ যদি 50 আছে এপ্লাই কৰিব পাৰিব বা যিসকলৰ ফিজিক্স কেমিষ্ট্ৰি আৰু এগ্ৰিকালচাৰ সাবজেক্ট লৈ যদি তথাপিও 50% আছে এইচএছত তথাপি এপ্লাই কৰিব পাৰিব যদি এসসি এসটি হয় 40 যদি আছে পিসিবি বা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ সাবজেক্টত তথাপি আবেদন কৰিব পাৰিব ইয়াতে চোৱা বিএসসি যেটো ফুড নিউট্ৰিশন কোৰ্স আছে কোনখন কলেজত আছে কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটত আছে 55 সিট আছে তাৰপিছত বিএসসি অনার্স ফুড নিউট্ৰিশনৰ সিট আছে ইয়াতে চোৱা 31 সো কমিউনিটি সায়েন্সৰ কোনটো আছিল এইটো কমিউনিটি সায়েন্সৰ তোমালোকৰ সিট কিমান 55 আৰু ফুড নিউট্ৰিশনৰ 31 সিট আছে তাৰপিছত 5 নম্বৰ কোৰ্স হ'ল বিএসসি অনার্স সেৰিকালচাৰ 4 বছৰীয়া কোৰ্স হয় সো ইয়াতে কৈছে যে 50% লাগিব পিসিবি বা যদি ফিজিক্স কেমিষ্ট্ৰি আৰু যদি এগ্ৰিকালচাৰ সাবজেক্ট লৈছে তথাপি যদি 50 আছে এপ্লাই কৰিব পাৰিব 50 হ'ব লাগিব কোনখন কলেজত আছে সেৰিকালচাৰ ইয়াতে কলেজ অফ সেৰিকালচাৰ তিতাবৰত আছে 30টা সিট আছে তাৰপিছত বিএসসি অনার্স হৰ্টিকালচাৰ 4 বছৰৰ কোৰ্স হয় তাৰপিছত ইয়াতে কৈছে পিসিবি 50 বা পিসিএজি 50 লাগিব এসসি এসটি 40 কোনখন কলেজত আছে এই হৰ্টিকালচাৰ কোৰ্সটো কলেজ অফ হৰ্টিকালচাৰ নলবাৰীত আছে 30টা সিট আছে তাৰপিছত বিএফএসসি এইটো 4 বছৰৰ কোৰ্স 8টা সেমিস্টাৰ হ'ব 50% বিচাৰিছে কলেজ অফ ফিচাৰিজ ৰহাত আছে 3টা সিট আছে এইখিনি ডিটেইলছ আৰু ইয়াতে সব পোষ্ট গ্ৰেজুৱেট আছে বিলাক নকৈ এতিয়া মই ইম্পৰ্টেন্ট ডিটেইলছ এতিয়া জনাম তোমালোকৰ 9 জুন হ'ল লাষ্ট ডেট এতিয়া ইয়াতে ক্লিক কৰিবা এপ্লাই কৰিব পাৰিবা এনেধৰণে ইয়াতে ক্লিক কৰি চাও কি আহে ক্লিক কৰিছো তাৰ পিছত এতিয়া কি কৰিবা ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰি দিবা ইয়াতে আন্ডাৰ গ্ৰেজুৱেট টিক মাৰ্ক কৰি দিবা তাৰ পিছত ডোমেষ্টিক থাকিব দিবা ইয়াতে আসাম সিলেক্ট কৰিবা এইটো নালাগে ইন্টাৰনেশ্যনেল নালাগে তাৰ পিছত ইয়াতে নাম লিখিবা ফাৰ্ষ্ট নেম মিডল নেম যদি আছে দিবা নহলে লাষ্ট নেম লিখিবা মাকৰ নাম লিখিবা দেউতাকৰ নাম লিখিবা গাৰ্জেনৰ নাম লিখিবা জেন্ডাৰ কি হয় মেল ফিমেল যাৰ যিটো হয় এইটো সিলেক্ট কৰি দিবা ডেট অফ বাৰ্থ মোবাইল নম্বৰ ইমেইল আইডি পাছৱৰ্ড নিজৰ ইচ্ছামতে বনাবা ইয়াতে আই এম নট এ ৰবট ইয়াতে টিক মাৰ্ক কৰি দিবা ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰি দিবা তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হৈ যাব হোৱাৰ পিছত তোমালোকে কি কৰিবা লগইন কৰিবা লগইন কৰি বাকি প্ৰচেছখিনি কৰিব পাৰিবা বাকি ডিটেইলছখিনি এতিয়া চাবলৈ বা এপ্লাই কৰিবলৈ কাম কৰা এই ভিডিঅ ডেসক্ৰিপচন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰি লোৱা তাৰ পিছত বাকি প্ৰচেছখিনি তোমালোকে লগইন কৰি কৰিব পাৰিবা